এই নদী কেৱল পানী নহয়, ই হৈছে জীৱন, মাটি আৰু আমাৰ পৰিচয়। কিন্তু আজি হাজাৰ হাজাৰ কিলোমিটাৰ আঁতৰত নিস্তব্ধতাত গঢ়ি উঠিব লৈছে এটা বিশাল আকাৰৰ ডেম। তিব্বতৰ পাহাৰখনৰ মাজত চীনে বনাই আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ হাইড্ৰ' পাৱাৰ প্ৰকল্প। বিশেষজ্ঞসকলৰ মত অনুসৰি অসমে প্ৰথমে ভুগিব পাৰে ইয়াৰ ফলাফল, কিন্তু একেবাৰে সাধাৰণ বুলি নাভাবিব। ইয়াক তিব্বতৰ মেডক কাণ্ট্ৰিৰ গ্ৰেট বেণ্ড অঞ্চলত অৰুণাচল প্ৰদেশত সোমোৱাৰ আগতেই বনোৱা হৈ আছে। ইয়াৰ উৎপাদন ক্ষমতা কিমান জানে? 60,000 মেগাৱাট, যি পৃথিৱীৰ আটাইতকৈ ডাঙৰ। ই 3 জৰ্জেছ ডেমতকৈ 3 গুণ শক্তি বেছি উৎপাদন কৰিব। ইয়াৰ নিৰ্মাণ খৰচ নিৰ্ধাৰণ কৰা হৈছে $167 মিলিয়ন।